সকলোকে নমস্কাৰ জনাই এস্পায়াৰ এণ্ড এচিভ উইথ DS চেনেললৈ এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। আজিৰ ভিডিঅ'টো নেৰেশ্যন চেঞ্জ অফ ইণ্টাৰগেটিভ চেণ্টেন্সৰ ওপৰত, যে প্ৰশ্নবোধক বাক্যৰ উক্তি পৰিৱৰ্তন। আগৰ 4টা ৰুল আমি মনত পেলাই আকৌ নতুন কেইটামান ৰুল শিকিম আজি। আগৰ 4টা ৰুল চাগে মনত আছে, 4টা জেনেৰেল ৰুল। আপোনালোকে যদি মনত পাহৰিছে আকৌ এবাৰ ৰিভাইজ কৰি ল'ব পাৰিব আগৰ মোৰ ভিডিঅ'টোত। এতিয়া প্ৰথমতে আমি জানিব লাগিব যে চেণ্টেন্স মানে ইণ্টাৰগেটিভ চেণ্টেন্সনো কাক বোলে। প্ৰশ্ন সুধিবলৈ ব্যৱহাৰ কৰা বাক্যবোৰকে কি বোলা হয়? ইণ্টাৰগেটিভ চেণ্টেন্স। দুই প্ৰকাৰৰ আলোচনা কৰিম আমি ইয়াত, কুৱেশ্যন বা ইণ্টাৰগেটিভ, য়েছ ন' আৰু WH। এতিয়া য়েছ ন' কুৱেশ্যনছ আমি আলোচনা কৰিম প্ৰথমতে। ইয়াত কোৱা হৈছে দ্য ৰিপৰ্টিং ভাৰ্ব টাৰ্ণছ ইনটু আস্ক অৰ এনকুৱায়াৰ অফ, মানে ৰিপৰ্টিং ভাৰ্বটো কি হৈ যায়? আস্ক বা এনকুৱায়াৰ অফলৈ পৰিৱৰ্তন হৈ যায়। সেইটো আমি আগৰ ভিডিঅ'ত শিকিছিলোঁ, ৰিপৰ্টিং ভাৰ্ব কাক বোলে। ইফ অৰ হুৱেডাৰ ইজ এডেড, তাৰপিছতে আমি ইফ বা হুৱেডাৰ শব্দ দুটাৰ যিকোনো এটা ব্যৱহাৰ কৰিম। তাৰপিছত কোৱা হৈছে ইণ্টাৰগেটিভ চেণ্টেন্সত, ইণ্টাৰগেটিভ চেণ্টেন্সটো যিটো ৰিপৰ্টেড স্পীচত থাকে ডাইৰেক্ট নেৰেশ্যনত, সি ইনডাইৰেক্ট নেৰেশ্যনত কি হৈ যায়? এছাৰ্টিভলৈ পৰিৱৰ্তন হৈ যায়। আৰু এক্সাম্পল দিছোঁ কি, ডু ইউ প্লে টেনিছ। এতিয়া আই আস্কড হিম ইফ হি প্লেড টেনিছ হৈছে, সেইটো টেন্সৰ পৰিৱৰ্তনটোতো হৈছেই। তাৰপিছত দেখিছোঁ আমি বাকী 3টা পৰিৱৰ্তন যিকেইটা দিলোঁ আপোনালোকে লক্ষ্য কৰিব পাৰিছে নিশ্চয়। মই পিছৰটো এক্সাম্পলত বাৰু কৈ যাম কোনটো কোনটো পৰিৱৰ্তন হৈছে। যেনে ইয়াত হৈছে দ্য মেন ছেইড টু মি ডিড ইউ প্লে বেডমিণ্টন য়েষ্টাৰডে, এইটো পাষ্ট ইনডেফিনিট টেন্স, ই পাষ্ট পাৰফেক্টত যাব। কি হ'ব? দ্য মেন আস্কড মি, আস্ক বা এনকুৱায়াৰ লাগি গ'ল। তাৰপিছত ইফ বা হুৱেডাৰৰ ইফ লাগিলে, আই হেড প্লেড বেডমিণ্টন দ্য প্ৰিভিয়াছ ডে, এইটো কি হৈ গ'ল? এছাৰ্টিভ চেণ্টেন্সলৈ পৰিৱৰ্তন হৈ গ'ল। তাৰপিছত কৈছে দ্য লেডি ছেইড টু দ্য বয় উইল ইউ হেল্প মি, দ্য লেডি আস্কড দ্য বয় ইফ হি উড হেল্প হাৰ। ইয়াৰ পিছত আপোনালোকলৈ মই হোমৱৰ্ক এটা দি থৈছোঁ। দ্য গাৰ্ল ছেইড টু মি হেভ ইউ চিন দ্য তাজমহল। আশা কৰোঁ আপোনালোকে কমেণ্টত জনাব উত্তৰটো। তাৰপিছতে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু চাই থাকিব মোৰ এই পেজটো, ফ'ল'টো কৰিছেই। আপোনালোকে চাই থাকিলে এনেকুৱা ভিডিঅ'বিলাক মই দি থাকিম সময়ে সময়ে, আৰু আপোনালোকৰ হয়তো সহায়ক হ'ব সকলো কম্পিটিটিভ এক্সামৰ কাৰণে। ধন্যবাদ।